নমস্কাৰ বন্ধুসকল, আপোনালোক সকলোকে পুনৰ স্বাগতম জনাইছো এটা ভিডিঅ'লে। মই ডক্টৰ পঞ্চানন পিগু। এখন সাকসেসফুল ফাৰ্ম এখন গঢ়িবলৈ হলে প্ৰথম কথা হ'ল ব্ৰিড, ফিড আৰু মেনেজমেন্ট। এই তিনিটা ফেক্টৰ ডিপেন্ড কৰে। কিন্তু এই তিনিটা ফেক্টৰৰ ভিতৰত আটাইতকৈ ডাঙৰ আৰু গুৰুত্বপূৰ্ণ বিষয়টো হৈছে ফেক্টৰটো হৈছে ফিড বা দানা। গাহৰি ফাৰ্মেই হওক বা ছাগলী ফাৰ্মেই হওক বা গৰু ফাৰ্মেই হওক, যদি ভালদৰে আমি গ্ৰোথটো পাবলৈ হলে বা আমি তাৰ পৰা ভাল লাভালাভ পাবলৈ হলে আমি কোৱালিটি ফিড বা কোৱালিটি গ্ৰাছ বা ফডাৰ খুৱাবলগীয়া হয়। কিন্তু আমি দেখা যায় যে বহুত ক্ষেত্ৰত আমাৰ যিসকল ফাৰ্মাৰ্ছ আছে, আমি ফাৰ্ম এখন খোলাৰ আগতে আমি সেইটো ভাবিব লাগে যে আমি যদি ছাগলী ফাৰ্মেই কৰিছোঁ বা গাহৰি ফাৰ্মেই কৰিছোঁ বা গৰু ফাৰ্মেই কৰিছোঁ বা ডেইৰী ফাৰ্মেই কৰিছোঁ, গতিকে ফাৰ্ষ্ট ফেক্টৰটো এইটো কুৱেশ্যন আহিব লাগে যে আমি কি খুৱাম বা কেনেকৈ খুৱাম, কি দানা খুৱাম, সেই কথাটো আমি গুৰুত্ব দিব লাগে। কিন্তু বেছিভাগ দেখা যায় যে আমি যিসকল ডেইৰী ফাৰ্মাৰ আছে তেখেতলোকে আপোনাৰ গৰু আনিলে কিন্তু দানাৰ কাৰণে সম্পূৰ্ণভাৱে কমাৰ্চিয়েল ফিডৰ ওপৰত নিৰ্ভৰ কৰি চলিবলগীয়া হয়। যাৰ ফলস্বৰূপে কি হয়, আপোনাৰ যি প্ৰডাকশ্যন হয়, প্ৰডাকশ্যন কষ্টটো বহুত বেছি হৈ যায়। আৰু আপোনালোকে জানে যে আজিকালি আপোনাৰ কোম্পানীত যিবিলাক দানা কোম্পানী আছে, ক'ব যে কি আপোনালোকে দানা খুৱাওক, ভাল এই দানা খুৱাওক, আপোনাৰ ভাল গাখীৰ উৎপাদন হ'ব। কিন্তু কোনেও নকয়, কোনো কোম্পানী এটা নকয় যে কি আপোনাক ঘাঁহ খুৱাবলৈ। কিন্তু আমি জানো যে বা সৰুতে আমি ৰচনাই লিখিছিলোঁ কি গৰুৱে ঘাঁহ খায়, অৰ্থাৎ গৰু ছাগলী যিবিলাক জন্তু আছে আমি তৃণভোজী প্ৰাণী। কিন্তু আমি ফাৰ্মিঙৰ কৰিলে কি হয়, আমি ধান খেৰ খুৱাওঁ আৰু বজাৰত পোৱা চাপৰ বা যিবিলাক কমাৰ্চিয়েল ফিড আছে সেইবোৰ খুৱাওঁ। গতিকে মই আজি আপোনালোকক এই ভিডিঅ'টিত জনাম যে আপোনালোকে মোৰ পাছফালে দেখি আছে যিটো দেখি আছে গ্ৰাছ, আপোনালোকক সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। আৰু লগতে আপোনালোকক ক'ম যিহেতু আপোনালোকে চৰকাৰী ৰেটত প্ৰতি কিলোত আপোনালোকে 2 টকাকৈ, যিসকল বিশেষকৈ যিহেতু মই এখন ফাৰ্মত আছোঁ আৰু এই ফাৰ্মখনৰ পৰা যিবিলাক যোৰহাট ডিষ্ট্ৰিক্টৰ এৰিয়াৰ মানুহ আছে, যিসকল চাই আছে আপোনালোক, তেখেতলোকে যাৰ যদি আপোনালোকৰ ডেইৰী ফাৰ্ম আছে, আপোনালোকে মাত্ৰ 2 টকাত সেই ঘাঁহখিনি লৈ যাব পাৰিব। কেনেকৈ লৈ পাৰিব মই আপোনালোকক ভিডিঅ'টি শেষত জনাম। গতিকে প্ৰথমে আপোনালোকক জনাব বিচাৰিছোঁ যিটো গ্ৰাছ আছে সেই গ্ৰাছটোৰ বিষয়ে আৰু কেনেকৈ খেতি কৰিব লাগে, তাৰ উৎপাদন কিমান হয় সেই বিষয়ে আপোনালোকক জনাবলৈ গৈ আছোঁ। আপোনালোকে দেখি আছে মোৰ পাছফালে ইমান ওখ আছে, 10 ফুটমান হ'ব, সেইখিনি হৈছে নেপিয়াৰ গ্ৰাছ। এইটো হাইব্ৰিড নেপিয়াৰ বুলি কয়। আপোনালোকে যদি ৰুব বিচাৰিছে সেই নেপিয়াৰ গ্ৰাছটো আপোনালোকে মিড ফেব্ৰুৱাৰীৰ পৰা জুলাইৰ ভিতৰত লগাব পাৰে। আৰু প্ৰথম লগোৱাৰ আপোনালোকে 60 to 75 ডেজৰ পিছত কাটিং কৰিব পাৰে। আৰু 45 to 50 বা 60 ডেজ ইণ্টাৰভেলত আপোনালোকে কাটিং কৰিব পাৰে। অৰ্থাৎ এইটো হৈছে মাল্টিপল কাটিং হয়। গতিকে এবাৰ যদি ৰুৱে আপোনালোকে ৰাউণ্ড দ্য ইয়াৰ আপোনালোকে কাটিব পাৰিব উইথ 45ৰ পৰা আপোনাৰ 60 ডেজ ইণ্টাৰভেলত। গতিকে যথেষ্টখিনি উৎপাদন হয়। আৰু যদি প্ৰতি বিঘাত প্ৰায় আপোনাৰ 4,000 কুইণ্টেল অৰ্থাৎ 4 টন এটা উৎপাদন হয়। আৰু যদি আপোনাৰ ডেইৰী ফাৰ্ম, সৰু সুৰা ডেইৰী ফাৰ্ম আছে বা আপুনি ছাগলী পালন কৰি আছে, গতিকে আপোনালোকে যদি মাটিও কম আছে, গতিকে এবিঘাতে আপোনালোকে এই খেতি কৰি পিনি ৰাউণ্ড দ্য ইয়েৰ আপোনালোকে খুৱাই থাকিব পাৰিব। কাৰণ যদি আপুনি কমাৰ্চিয়েল ফিড খুৱাই থাকে, হয় আমি জানো যে কমাৰ্চিয়েল ফিড খুৱালে গাখীৰ উৎপাদন বাঢ়িব, কিন্তু কষ্ট প্ৰডাকশ্যনটো বহুত বেছি হৈ যায়। কিন্তু এই যদি ধৰণৰ যদি ইয়াত যিহেতু এই নেপিয়াৰ এনেকুৱা ধৰণৰ যদি ঘাঁহ আপোনালোকে খুৱাব পাৰে, ইয়াত হাই প্ৰটিন থাকে, আৰু যিখিনি এনাৰ্জি লাগে সেই এনাৰ্জিখিনি পায়। গতিকে আপোনালোকে কম খৰচত এবিঘাত আপোনাৰ 4,000 কুইণ্টেল অৰ্থাৎ প্ৰায় আপুনি 10জনী গৰুৰ কাৰণে আপোনালোকে ৰাউণ্ড দ্য ইয়াৰ খুৱাই থাকিব পাৰিব। খুব ভাল প্ৰডাকশ্যন হয়। সেইটো হাইব্ৰিড নেপিয়াৰ হয়। বিভিন্ন ধৰণৰ হাইব্ৰিড নেপিয়াৰ ভেৰাইটিজ থাকে। আপোনাৰ ইয়াতে কি হয়, আপোনাৰ যদি ৰুবলৈ বিচাৰিছে মিড ফেব্ৰুৱাৰীৰ পৰা আপোনালোকে জুলাইৰ ভিতৰত ৰুব লাগে। কিন্তু আপোনাৰ যদি প্ৰপাৰ ইৰিগেশ্যন আছে বা পানীৰ ব্যৱস্থা যদি আছে, আপোনাৰ ৰাউণ্ড যিকোনো সময়ত আপোনালোকে ৰুব পাৰে। যদি আপোনালোকে ৰুব বিচাৰিছে, মই যিহেতু কৈছোঁ মিড ফেব্ৰুৱাৰীৰ পৰা আপোনাৰ জুলাইৰ ভিতৰত ৰুব পাৰে। আৰু ৰোৱাৰ ধৰণটো কি হয়, আপোনালোকৰ দুটা যিটো বাডিং ৰুটছ বুলি কয়, যিটো ওলাইছে ৰুটছ, সেই দুটা ৰুটছ থকালৈকে আপুনি সেইটো কাটি পিনি লগাই দিলে হ'ল। আৰু লগালে আপোনালোকে গেপটো 60 চেণ্টিমিটাৰ বা 60 চেণ্টিমিটাৰ ৰাখিব লাগে। আপুনি কৰিব পাৰে, অৰ্থাৎ আপোনাৰ 60 চেণ্টিমিটাৰ গেপত আপোনালোকে লগাব লাগিব। আৰু খুব ভাল প্ৰডাকশ্যন হয়। যিহেতু আপোনালোকক কৈছোঁ যে পাৰ বিঘাত আপোনাৰ প্ৰায় 4 টন অৰ্থাৎ 4,000 কুইণ্টেল আপোনালোকে ঘাঁহ এই নেপিয়াৰ গ্ৰাছটো আপুনি প্ৰডাকশ্যন পাব পাৰিব। আৰু ভাল ধুনীয়াকৈ খায় আৰু ইয়াতে প্ৰটিন যথেষ্টখিনি আছে।
আৰু যিখিনি এনাৰ্জি পাবলৈ সেই এনাৰ্জিও যথেষ্টখিনি পায় কাৰণ আমি যদি সাকসেসফুল ফাৰ্ম এখন যদি ডেইৰী ফাৰ্ম এখন কৰিম বুলি বিচাৰো প্ৰথম কথাটো হ'ল আমি এটা ঘাঁহ খেতিৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে কিন্তু প্ৰায় 90% যিটো ফাৰ্মাৰ্ছ আছে ডেইৰী ফাৰ্মাৰ্ছ আছে সেই ঘাঁহৰ কাৰণে চিন্তা নকৰে অকল আপোনাৰ ধান খেৰ আৰু কমাৰ্চিয়েল যিটো ফিড আছে সেই ফিডৰ ওপৰত নিৰ্ভৰ কৰে যাৰ ফলস্বৰূপে কি হয় কষ্ট অফ প্ৰডাকশ্যনটো আমাৰ মিল্ক পাৰ লিটাৰ বহুত বেছি হৈ যায় আৰু যিখিনি এটা চক আমি যদি কমাৰ্চিয়েল ফিড খুৱাওঁ বা আপোনাৰ যদি ধান খেৰ খুৱাওঁ তেতিয়া কি হয় তাত ৱাটাৰ কনজাম্পশ্যন যিটো পৰিমাণটো বেছি হৈ যায় কাৰণ তাত আপোনাৰ পানী কম থাকে গতিকে পানী আমি বেছি ইউজ কৰিবলগীয়া হয় কিন্তু ইয়াত কি হ'ল আপোনাৰ প্ৰটিন পালে এনাৰ্জি পালে আৰু ইয়াত যেহেতু পানী থাকে সেই পানীৰ বডি ফ্লুইডটো পাই যায় গতিকে আপোনালোকে এনেদৰে খেতি কৰিব পাৰে আৰু যদি আপোনাৰ যোৰহাটৰ ভিতৰত যদি আছে কোনোবা ডেইৰী ফাৰ্মাৰ মোৰ ভিডিঅ'টো যদি এতিয়া চাই আছে আপোনালোকে মোক কণ্টেক্ট কৰিব মোৰ ফোন নাম্বাৰটো মই স্ক্ৰীনত শ্বেয়াৰ কৰিম আপোনালোকে প্ৰতি কেজি 2 টকাকৈ চৰকাৰী ৰেটত আপোনালোকে লৈ যাব পাৰিব কণ্টেক্ট কৰিব যোগাযোগ কৰিব আৰু যোৰহাটৰ বাহিৰত যিখিনি মোৰ চাই আছে আপোনালোকে তেখেতলোকে যদি ৰুব বিচাৰে তেতিয়াহ'লে আপোনালোকৰ ৰুটছ প্ৰভাইড কৰা হ'ব প্ৰতি পাৰ ৰুটছ আপোনাৰ 50 পইচা খুব কম গতিকে আপোনালোকে যোগাযোগ কৰিব যদি লাগে আপোনালোকে যোগাযোগ কৰিব আপোনালোকৰ দিয়াৰ ব্যৱস্থা কৰিম মই স্ক্ৰীনত আপোনালোকক শ্বেয়াৰ কৰিম গতিকে মই অনুৰোধ কৰিম আপোনালোকক প্ৰত্যেকজন ফাৰ্মাৰে যেতিয়া ডেইৰী ফাৰ্ম এখন খুলিম ভাবে বা আপোনাৰ ছাগলী ফাৰ্ম এখন খুলিম বুলি ভাবে তেতিয়া আমি ফডাৰ কাল্টিভেশ্যন অৰ্থাৎ ঘাঁহ খেতিৰ কাৰণে এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে যাতে আমি কমাৰ্চিয়েল ফিড কমকৈ খুৱাই পিনি এটা ঘাঁহ খেতি কৰি খুৱাই পিনি ভাল প্ৰডাকশ্যন পাব পাৰোঁ সেইকাৰণে এইটো যত্ন কৰিব লাগে যেহেতু আপোনালোকক কৈছোঁ যে ফাৰ্ষ্ট কাটিংটো 60 পৰা 75 ডেজৰ পিছত আপোনাৰ লগোৱাৰ পিছত আপোনাৰ 60 পৰা 75 ডেজৰ পিছত ফাৰ্ষ্ট কাটিংটো হয় কিন্তু তাৰ আগত যদি খুৱায় অৰ্থাৎ ইমিচিয়ৰ যদি খুৱায় তাত এটা কেমিকেল থাকে অক্সেলেট বুলি এই অক্সেলেটটোৱে কেতিয়াবা পয়জন কৰিব পাৰে গতিকে আপোনালোকে যদি নেপিয়াৰ গ্ৰাছ লগাইছে তেতিয়াহ'লে 60 পৰা 70 ডেজৰ ভিতৰতে পিছতে আপোনালোকে কাটিব যেহেতু মাল্টিপল কাটিং হয় 45 পৰা 50 ডেজৰ ভিতৰত অন্তৰে আপোনালোকে কাটিব পাৰে গতিকে ৰাউণ্ড দ্য ইয়াৰ আপোনালোকে কাটি পিনি খুৱাব পাৰে গতিকে এই ঘাঁহ খেতিটো খুব ভাল হ'ব আপোনালোকৰ কাৰণে আপোনাৰ যদি ডেইৰী ফাৰ্ম এখন খুলিম বুলি বিচাৰিছে আৰু যদি অধিক আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব আপোনালোকক অধিক মই বুজাই দিম গতিকে আজিলৈ ইমানে আছিল আকৌ লগ পাম আপোনালোকক আন এটা নতুন বিষয় লৈ পিনি গতিকে যদি আপোনালোকে মোৰ ভিডিঅ'টো প্ৰথম চাবলৈ আৰম্ভ কৰিছে তেতিয়াহ'লে লাইক ছাবস্ক্ৰাইব কৰিব আৰু নটিফিকেশ্যন পাবলৈ আপোনালোকে বেল আইকন দবাবলৈ নাপাহৰিব আৰু যদি কিবা কোৱাৰি আছে আপোনালোকে জানিব বিচাৰে তেতিয়াহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব ধন্যবাদ